নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল জিকে ব্লগছলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক ৰাজীৱ গান্ধী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আৰু LGBI ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ সবিশেষ ভিউজ দেখাম। লগতে হেছেল ফ্ৰী ট্ৰেভেলৰ কাৰণে কৰিবলগীয়া সবিশেষ কথাখিনি আপোনালোকক জনাম। এয়াৰপৰ্টত এণ্ট্ৰিৰ কাৰণে আপোনালোকে ID প্ৰুফ ল'ব লাগিব, যেনে ভোটাৰ ID, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট ল'ব লাগিব। কিন্তু মনত ৰাখিব, আপোনাৰ নাম যাতে কাৰেক্ট থাকে, নহ'লে পিছত প্ৰব্লেম হ'ব পাৰে। গতিকে যেতিয়া টিকেটটো কাটাৰ টাইমত আপোনাৰ ডকুমেণ্টছত যোনটো ডকুমেণ্টছ আপোনালোকে ব্যৱহাৰ কৰিব, সেই ডকুমেণ্টছত থকা নাম আৰু টিকেটৰ নামটো যাতে ঠিকে হয় আৰু। এয়া আমি এয়াৰপৰ্টৰ ভিতৰত এতিয়া সোমাই যাম। ইয়াতে আপোনালোকে ছিকিউৰিটি যেনেকৈ CISF পাব, বিভিন্ন ধৰণৰ ক্ৰিউজ পাব। তেওঁলোকক কিবা অসুবিধা পালে আপোনালোকে সুধিব পাৰে। চ' আমি এতিয়া DG যাত্ৰা বুলি এটা এপ আছে, সেই এপটো ব্যৱহাৰ কৰিলে আমাৰ এয়াৰপৰ্টত বহুত ধৰণৰ সুবিধা হয় আৰু আমি ট্ৰেভেলিঙতো যিমানবিলাক ডকুমেণ্টছ আছে বা যি নথিপত্ৰ আমাক দেখাব লাগে, সেইখিনি আমাক সহজ হৈ যায়। সেইকাৰণে DG যাত্ৰা এপটো কেনেকৈ ডাউনলোড কৰিব লাগে তাৰ বিষয়ে আমি জানো আৰু স্ক্ৰীনত দিয়া নিচিনাকৈ আপোনালোকে প্লে ষ্ট'ৰত গৈ পিনে DG যাত্ৰা বুলি চাৰ্চ কৰিব। তাৰপিছত আপোনালোকে সেই এপটো ডাউনলোড কৰিব। ডাউনলোড কৰাৰ পিছত আপোনালোকে ইয়াত স্ক্ৰীনত যেনেকৈ দেখুৱাইছে, স্ক্ৰীনত গৈ পিনে আপোনালোকৰ যোনটো বৰ্ডিং পাছ আছে, সেই বৰ্ডিং পাছটো আপোনালোকে তাতে আপলোড কৰিব লাগিব। আপলোড কৰাৰ পিছত আপোনালোকৰ সেই যোনটো DG যাত্ৰাৰ যোনটো ID আছে, সেই ID এক্টিভেট হৈ যাব। তাৰপিছত আপোনালোকে এয়াৰপৰ্টত গ'লে এয়াৰপৰ্টত নথিপত্ৰ বা টিকেট নোহোৱাকৈও আপোনালোকে এণ্ট্ৰি ল'ব পাৰে। চ' এইটো এটা বহুত ভাল সুবিধা। আপোনালোকে সকলোৱে এয়াৰপৰ্টত যোৱাৰ আগত আপোনালোকে DG যাত্ৰাটো ডাউনলোড কৰি আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। আৰু এটা কথা মনত ৰাখিব, DG যাত্ৰা এপটো ডাউনলোড কৰাৰ পিছত প্ৰথমতে আপোনালোকে আধাৰ ডিটেইলছ যোনটো আছে তাতে ইনপুটটো দিব লাগিব। এয়াৰপৰ্টত সোমোৱাৰ পিছতে আপোনালোকে চাইনবোৰ্ডবিলাক দেখা পাব। সেই চাইনবোৰ্ডবিলাকত আপোনালোকৰ যোনটো এয়াৰলাইন আছে, সেই এয়াৰলাইনছৰ যোনটো আপোনালোকৰ টিকেট থাকিব, সেই টিকেটৰ মতে আপোনালোকে গেট নাম্বাৰ পাব। সেই গেট নাম্বাৰেদি আপোনালোকে এনেকৈ সোমাই আহিব লাগিব। ছিকিউৰিটি ৰিজনছৰ কাৰণে বহুত জেগাত বেগবিলাক চেক হয় আৰু প্ৰথমতে যেতিয়া ছিকিউৰিটি চেক হ'ব, আপোনালোকৰ যোনখিনি ইলেক্ট্ৰনিক্স আইটেমছ আছে, যেনে মোবাইল, হেড, চাৰ্জাৰ বা অন্যান্য যোনখিনি ইলেক্ট্ৰনিক্সৰ বস্তু আছে, সেইখিনি এটা ট্ৰেত ৰাখি ছিকিউৰিটি চেকআপ কৰিব লাগিব। চেক ইনৰ টাইমত ছিকিউৰিটিবিলাকে তাতে ভিডিঅ' কেমেৰা কৰিব নিদিয়ে, সেইকাৰণে আমি তাতে আপোনালোকক দেখাব নোৱাৰিলোঁ। এয়া আমি ফ্লাইটৰ ভিতৰত যোৱাৰ কাৰণে সাজু। আপোনালোকে দেখিছেই ইয়াতে ইণ্ডিয়ান এয়াৰৱেজ, ইণ্ডিগো চব ফ্লাইটবিলাক ৰখি থাকে। এয়া আমি আহি পালোঁ ভিতৰত, ফ্লাইটৰ ভিতৰত, য'ত ক্ৰিউ মেম্বাৰ্ছবিলাকে এনাউন্স কৰি আছে ছিট বেল্ট কেনেকৈ মাৰিব লাগে আৰু যোনখিনি সাৱধানতা আমাক ল'ব লাগে সেই বিষয়ে আমাক এনাউন্স কৰি দিছে বা সজাগ কৰি দিছে। আজিৰ দিনটো বহুত বেয়া, বৰষুণ দি আছিলে, সেইকাৰণে অলপ ভয়ো লাগি আছিলে, কাৰণ বৰষুণ দিলে টাৰ্বুলেঞ্চ বা অন্যান্য কিবা প্ৰব্লেমো হ'ব পাৰে। কিন্তু তাৰপিছত বতৰটো ভাল হ'ল আৰু লাহে লাহে ফ্লাইটটো ল'লে, টেক অফ কৰিলে। মই যিহেতু উইণ্ড' ছিট পাইছোঁ, বাহিৰৰ যোনটো দৃশ্য সেইটো চাই বহুত ভাল লাগিছে। সঁচাকৈ কিমান ধুনীয়া এটা পৰিৱেশ। আমাৰ অসমৰ যোনখিনি সেউজীয়া পৰিৱেশ, সেই পৰিৱেশটো চাই আৰু বেছি ভাল লাগিছে। এয়া আমি ফাইনেলি আহি পাম আৰু হায়দৰাবাদ এয়াৰপৰ্ট, ৰাজীৱ গান্ধী এয়াৰপৰ্ট।
আকাশৰ পৰাই কিমান ধুনীয়া এটা পৰিৱেশ দেখা গৈছে আপোনালোকে চাওক এইটো ৰাস্তা গৈছে ইমান লাইট ইমান ধুনীয়া এটা পৰিৱেশ কি ভাল লাগিছে চাই সঁচাকৈ চ' আপোনালোকে কেতিয়াবা আহিব হায়দৰাবাদলৈ হায়দৰাবাদত আপোনালোকে সকলোৱে জানে ফিল্ম চিটি আছে আৰু বহুত ধুনীয়া ধুনীয়া ঠাই আছে ইয়াতে সাউথ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীৰ মানে মিউজিক ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা বহুত জনপ্ৰিয়তা আছে চ' আপোনালোকে কেতিয়াবা ইয়াতে আহিব ঘূৰিব আহিব আমি লেণ্ডিং কৰিলোঁ লেণ্ডিং কৰোঁতে অলপমান মানে এটা কি লয় থ্ৰাষ্ট বুলি কয় এইটো চ' সেইটো এটা অলপমান ভয় লগা এটা মমেণ্ট আৰু চ' আমি আহি মানে লাষ্টত আমি আহি পালোঁ এইটো এক্সিট ড'ৰ চ' ইফালেদি আমি আহি ফাইনেলি আমি এয়াৰপৰ্টত আহি পালোঁ হায়দৰাবাদত যোনটো এয়াৰপৰ্ট আছে এয়াৰপৰ্টটো চোৱাৰ পিছত এনেকুৱা লাগে আমাৰ অসমৰ এয়াৰপৰ্টটো মানে এনে সামান্য আৰু ইমান সৰু বহুত ডাঙৰ এটা এয়াৰপৰ্ট হায়দৰাবাদৰ এয়াৰপৰ্টটো আপোনালোকে কেতিয়াবা আহিলে ইয়াতে দেখা পাব ইমান ধুনীয়া পৰিৱেশ আৰু ইমান নিট এণ্ড ক্লিন মানে অনবৰতে এজন মানুহ লাগিয়ে থাকে চাফা কৰাৰ ক্ষেত্ৰত মই নিজেও চাইছোঁ এই এয়াৰপৰ্টটোত সোমাওঁতেই মানে জেগাই জেগাই আপোনালোকৰ ইউৰিনেল আছে আৰু প্ৰত্যেকটো ইউৰিনেলতত আপোনাৰ মানে এই কৰ্মচাৰীবিলাক থাকে চাফা কৰা মানুহবিলাক থাকে চ' বহুত নিট বহুত ক্লিন বহুত ইনফৰ্মেটিভ কিন্তু ইমানেই ডাঙৰ আপোনালোকে প্ৰথমতে গৈ পিনে মানে কনফিউজ হৈ যাব কোনপিনেদি এক্সিট কোনপিনেদি এণ্ট্ৰি চ' আপোনালোক অলপমান টাইম দিব লাগিব এই এয়াৰপৰ্টটোত আৰু ঘূৰিও ভাল লাগে আপোনালোকে দেখিছে অলপ আগতে গাড়ী এখন গৈছে চ' বহুত ধুনীয়া আপোনালোকে ইয়াতে চাওক এইটো গ্ৰাউণ্ড ফ্ল'ৰত আমি আল্টিমেটলি এক্সিটৰ যোনটো ঠাই তাত আহি পালোহি ইয়াতে এনেকৈ আপোনালোকৰ যোনটো লাগেজ আছে যদি আপোনালোকৰ লাগেজ ডাঙৰ লাগেজ থাকে তেনেহ'লে আপোনালোকৰ লাগেজবিলাক এটা বেলেগ ছেকশ্যনত যায় আৰু তাৰ পৰা আপোনালোকে এনেকৈ লাগেজবিলাক আপোনালোকে ল'ব লাগিব চ' এনেকৈ লাগেজবিলাক এই যোনটো ট্ৰে আছে সেই ট্ৰেটোত এনেকৈ ঘূৰি থাকে আপোনালোকে তাৰ পৰা লাগেজখিনি আপোনালোকে নিজৰ লাগেজটো চিনাক্ত কৰি আপোনালোকে ল'ব লাগিব ইয়াতে বিভিন্ন ধৰণৰ ৰেষ্টুৰেণ্ট আছে বা দোকান আছে তাৰ পৰা আপোনালোকে হায়দৰাবাদৰ যোনখিনি এথনিক যোনখিনি সামগ্ৰী সেইখিনিও পোৱা যায় আৰু আমি আহিয়ে এটা মানে জেগা পালোঁ য'ত কেববিলাক থাকে কেবৰ কাৰণে কিছুমান তাতে শ্ব'ৰুম দেখা পাইছে আপোনালোকে চ' তাৰ পৰা আপোনালোকে কেবটো বুক কৰিব পাৰে বা আজিকালিতো চবেই অ'লা উবেৰ এইবিলাক জানেই এপবিলাক সেই অ'লা উবেৰ এপ ৰেপিড' এপ এইবিলাক দিও আপোনালোকে তাতে ব্যৱহাৰ কৰিব পাৰে কিন্তু হায়দৰাবাদ যদিও সাউথ ইণ্ডিয়ান ষ্টেট হয় তথাপি এটা বস্তু ভাল লাগিছে কি ইয়াতে মানুহখিনি হিন্দী এটলিষ্ট বুজি পায় আৰু তেওঁলোকে হিন্দীতে কথা পাতে আপোনালোকে যদি হিন্দীত যদি তেওঁলোকক কথা পাতিছে তেওঁলোকে হিন্দীতে তেওঁলোকে ৰিপ্লাইটো দিয়ে তো সেইটো এটা ভাল বন্ধুসকল যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব